কি কৈছে জুবিনৰ বিষয়ে আপুনি কি কৈ আছিলে জুবিনৰ গান শুনিলে মানে কলজা কঁপি উঠে মোৰ কাৰণ কিয় জানিছে নাই জুবিনৰ গান মই বেছি শুনিছিলোঁ মই মাছৰ বেপাৰ কৰিলেও মই টেম্পত বেপাৰ কৰোঁ কৰি মই জুবিনৰ গান শুনি শুনি মই ঘৰ লওঁ গম পাইছা নাই তাৰমানে গৰিমাৰ সিদিনা এই আজি অলপতে মই টিভি চালোঁ চাই পেলাই গৰিমাৰ কান্দান দেখা পাই মোৰ চকুৰ পানী লৰিব মোৰ ল'ৰাটো উঠিছে বাবাই কিয় কান্দছি গম পাইছে নাই মোৰ লগত আছে মই দুখোতে কান্দছোঁ সেই মানুহজনে মানে মোৰ নজৰত দেই ধৰি লওক অসমখন এক কৰিছিলে চুকাফা তাৰপিছত হয়তো তেওঁৱে নেকি আজি কাৰো ভাৱ মানে হিন্দু মুছলিম কোনো একো নোহোৱা হৈ গ'ল চব সমান হৈ গ'ল বাবু তই এটা কাম কৰবি তই যিটো নিয়মত চলি আছা এই নিয়মে চলবি তোক ভগৱানে মুক্তি কৰিব কাৰণ কিয় মুক্তি কৰিব জানা তুমি মোৰ নিজৰে দেখা পাইছোঁ মই নিজে মোৰ নিজৰে একদম তেজ ভাঙি গৈছে মই ভৰিত তাৰমানে মাছ বেচিব নৰা যতে তুমি মাতি আনি ঘৰত মাতি আনি মোক বেণ্টিছ কৰিছ কৰি পেলাই ধুনীয়া কৰি মই বান্ধি ধৰি তুমি দি খেদাইছ তাতকৈ আৰু কি লাগে ভাল ভগৱানে দেখা পাই আছে মানুহ তাৰমানে কি জানিছ না বাবা মানুহ মৰিবই লাগিব মানুহ বাচিব পৰা কোনো উপায় নাই মানুহ প্ৰত্যেকেই মৰিব কোনো বাচি যাব নোৱাৰে এই ৰাস্তাত এই উপজিছে যেনেকৈ মোৰ খালী হাত আছোঁ খালী হাত যাব লাগিব কাৰণ ইয়াতে আমাৰ দুনীয়াত পৃথিৱীত বাচি থকা কাৰণে গোটাই মোক লাগে তোমাৰ সেনটো কাঢ়ি আনি মই খাওঁ এনে ভাৱ এটা মানুহৰ অন্তৰ এটা কিন্তু জানা বুজা মানুহৰ সেই ভাৱটো নাই কোনোদিন কাৰণ এতিয়া বিশেষ কৰ এক পোৱা মাছ দিছোঁ মই গৰীব মানুহ এটা কাষ পোৱা এটা আধা কেজি মই মোৰ বেপাৰী মানুহ দিছোঁ মোৰ লাভটো দি দিছোঁ তাক তাৰমানে কি জানে এটা ডাঙৰ শিঙি এটাক দিছোঁ আধা কেজি ৰাখাটো লুঠি আঙি বাচি পেলাই মই কি দিম দিব পৰা মোৰ উপায় নাই মোৰ অভাৱত বেপাৰ কৰি আছোঁ বাপা জানিছা নাই আৰু গৰীব মানুহটোকো এটা দিছোঁ যিটো আকপোৱা ৰাখিছে মই যদি মোৰ টকা পইচা থাকিলে মই এনে পইচাই নিলোঁ এজনৰ তাতে কিন্তু মোৰ অভাৱ বাবু ইয়াত মাফ কৰিছোঁ মাফ কৰিবি মোক আপোনাৰ নামটো মোৰ নামটো মহম্মদ ইছলাম আলী ঘৰ ক'ত আছিলে ঘৰ হগ্ৰাপাৰ এই ঘগ্ৰাপাৰ এই হেমন্তৰ গজত ঘৰ সেই ঘগ্ৰাপাৰ না অঁ দিয়ক বাৰু ধন্যবাদ বয়স মোৰ এতিয়া মোটামুটি 60 কম হোৱা নাই বাৰু জয় জুবিন দা জয় অসম